এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই শ্ৰীকৃষ্ণ পিছৰ যদি ব্যক্তিজন মই কওঁ জুবিন গাৰ্গ হওক বিকজ মোৰ কাৰণে ভগৱান বেলেগ নাই বুলি মই ভাবোঁ জুবিন গাৰ্গক মোৰ তেজত এনেকুৱা এটা কোণ নাই চুক নাই যিটো কোণত মই জুবিন গাৰ্গক ভৰাই ৰখা নাই এতিয়া এনেকুৱা লগা হৈছে যে জুবিন দাৰ মাতটো শুনিলে গীতবিলাক শুনিলে যে কিবা প্ৰাৰ্থনা শুনি আছোঁ তেনেকুৱা নিচিনাহে লাগিছে মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণ নতুন প্ৰজন্মৰ মই ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাব পাৰোঁ আমি নতুন প্ৰজন্ম আমি ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ সলাবও পাৰোঁ নমস্কাৰ প্ৰিয় দৰ্শক মই অংকুৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জুবিন গাৰ্গৰ এষাৰি ধেমেলীয়া কথা আৰু সেই ধেমেলীয়া কথাৰ আধাৰতে এজন যুৱকে এটা গীত ৰচনা কৰি উলিয়াইছে আৰু তেওঁ সেই গীতটিত কণ্ঠদান কৰিছে আমি আজি সেই যুৱকজনক আপোনালোকক পৰিচয় কৰাই দিম লগতে সেই গীতটিও আপোনালোকক শুনাম হয়তো আপোনালোকে ইতিমধ্যে সেই গীতটি শুনিছে আৰু আজি আমাৰ মাজত তেখেত আজি উপস্থিত হৈছে তেখেতক আপোনালোকৰ পৰিচয় কৰাই দিম আৰু প্ৰথমতেই জুবিন দাইনো কি কৈছিল ধেমালিৰ সুৰত সেই কথাখিনি প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ লাইন এটা গুণগুণাই দিম এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে দেখিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ধেমেলীয়া সুৰত কি কথা কৈছিল আৰু সেই কথা ধেমেলীয়া কথাৰ আধাৰতেই এজন যুৱকে খুব সুন্দৰ এটি গীত তেওঁ আমাৰ ৰাইজৰ মাজলৈ উলিয়াই দিছে আমাৰ মাজত এয়া তেখেত আছে স্বাগতম জনাইছোঁ আপোনাক প্ৰথমতে আপোনাৰ পৰিচয়টো আমি জনাব বিচাৰিছোঁ মোৰ পৰিচয়টো মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ দোলবাগান বুলি ঠাই এটা আছে তাৰ ল'ৰা হয় মই হয় আৰু গুৱাহাটী হ'ল প্ৰায় 12 বছৰ মানে হ'ল আপোনাৰ নামটো মোৰ নামটো হৈছে ইমদাদ প্ৰতিম হয় আৰু প্ৰথমতেই যিহেতু গীতটি প্ৰসংগতে আপোনাক আমি মাতি আনিছোঁ গতিকে গীতটি প্ৰথমতে অকণমান শুনি লওঁ এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই তুমি নাথাকিলে কিনো কৰোঁ ভাবি পোৱা নাই মানুহৰ ভূমিধান দিলা তুমি জীৱন দান আজিও শিশু মই আমি তোমাৰ সন্তান এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই শেষ বিদায় জনালোঁ তোমাক উভতি নহাৰ বাটে হেঁপাহ আছিল লগ পোৱাৰ তোমাক প্ৰাণ ভৰি চাবলৈ কলিজাৰ মাজতে ৰাখিছোঁ তোমাকে আঁতৰি যাবলৈ নিদিবা দূৰণিলৈ এটি গীত লিখিছিলোঁ তোমাৰ বাবে তোমাৰ কণ্ঠত শুনাৰ হেঁপাহ মোৰে অসমীয়াই বিদায় দিছে চকুৰে মই ৰাখিছোঁ জীয়াই তোমাক জীৱনৰে সহস্ৰজনে তোমাক প্ৰশ্ন কৰিছে উভতি অহা কো পৃথিৱীৰে লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই যোনটো পাৰ দাদাই ধেমালি কৰিছিলে ইমান ধুনীয়াকৈ সময়ৰ লগত আচলতে খাপ খাই গৈছে হয় সেইটো কাৰণে ভাল লাগিলে আৰু
দাদাৰ আচলতে মই কিছুমান কথা ক'বলগীয়াহে আছিলে যেতিয়া দাদাৰ চিতাৰ জুই জ্বলি আছিলে, যেতিয়া মৃতদেহটো দাদাক জ্বলাই আছিলে। তো অসমবাসী কেতিয়াও সহ্য কৰিব নোৱাৰে, কিন্তু পৰা নাই, নোৱাৰে, আৰু ভৱিষ্যতলৈও নোৱাৰে। আমাৰ জেনেৰেশ্যনটো দাদা আছে বুলি আমি ভাবি আছোঁ যে ক'ৰবাত গৈছে, দাদা আমেৰিকা গৈছে, হয়, বাহিৰত গৈছে, তেনেধৰণৰ ফিল হৈ আছে। দাদা উভতি আহিব তেনেকুৱা নিচিনা লাগি আছে। তাৰপিছত যেতিয়া চিতাৰ জুইকুৰা জ্বলি আছে, তেতিয়া আচলতে প্ৰতিজন অসমীয়াৰ কিছুমান কথা ৰৈ গৈছিলে ক'বৰ কাৰণে দাদা। ঠিক তেনেদৰে মোৰো কিছুমান কথা আছিলে দাদাৰ লগত। তেতিয়া মই কৈছিলোঁ যে শেষ বিদায় জনালোঁ তোমাক, উভতি নহাৰ বাটে, হেঁপাহ আছিল লগ পোৱাৰ তোমাক প্ৰাণ ভৰি চাবলৈ, কলিজাৰ মাজতে ৰাখিছোঁ তোমাকে, আঁতৰি যাবলৈ নিদিবা দূৰণিলে। এই কথাখিনি আকৌ আমি জুকিয়াই এটা সুৰত আমি গান মানে গাবলৈ চেষ্টা কৰিলোঁ। তাৰে যোনটো লাইন আছিলে, এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা, এইখিনিৰে আমি নামাকৰণ কৰিছোঁ আৰু গীতটো উলিয়াই দিছোঁ। আপোনালোকে সকলোৱে শুনিব। মোৰ যোনটো ইউটিউব চেনেল ইমদাদ প্ৰতিম অফিচিয়েল বুলি, তাতে এটা ধুনীয়া এটা মৰম দিছে আৰু ৰাইজে, আৰু সকলোৱে আচলতে মিছ কৰিছে দাদাক। আচলতে মই যিমান কমেণ্টছবিলাক পঢ়ি আছোঁ, সকলোৱে কান্দিছে আচলতে গানটো শুনি। আৰু দাদাই এনেকৈ বুলি কৈছিলে যে দাদাই চাগে পাৰ্টটো আপোনাৰ বাবে বা তোমাৰ বাবে লিখি থৈ গৈছিলে নেকি, এনেকুৱা ধৰণৰ মানে কথাটো। হয়, আৰু জুবিন দাৰ এতিয়া যিহেতু ন্যায় প্ৰক্ৰিয়া চলি আছে, তদন্ত প্ৰক্ৰিয়া চলি আছে, কি ভাবে এই আমি জুবিন দাৰ ন্যায় পামনে আমি, আপুনি কি ভাবে? মানে কাঞ্চনজংঘা চিনেমাখনৰ দাদাই এটা তাত ডাইলগ আছিলে দাদাৰ, সেইটো খুব ভাইৰেল আৰু, যে আমি নতুন প্ৰজন্মৰ ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাব পাৰোঁ। গতিকে আমিও নতুন প্ৰজন্ম হৈ যদি দাদাৰ কোনো ধৰণৰ ন্যায়ৰ মুখ নেদেখোঁ আচলতে, তেতিয়া দেশ জ্বলাবলৈও ৰেডি আছোঁ। কিন্তু দাদাৰ কিন্তু ন্যায় লাগিবই। কিন্তু মই বুলি নহয়, গোটেই অসমবাসী ৰৈ আছে জানিবৰ কাৰণে প্ৰকৃত সত্য কি। তো সকলোৱে ন্যায় বিচাৰিছে আৰু অসমীয়া জাগি উঠিছে। যদি কিবা কাৰণত চৰকাৰে ন্যায় নিদিবলৈ হ'লে কিন্তু দেশ জ্বলিবও পাৰে। কিন্তু মই এইটো কথা স্পষ্টভাৱে কৈছোঁ আজি আপোনালোকৰ ইয়াত। হয়, আৰু জুবিন দাক প্ৰথম কেতিয়া লগ পাইছিল আপুনি? প্ৰথম দাদাৰ কাৰণে মই ঘৰত জুবিন গাৰ্গ বুলি কৈ চবৰে মানে মূৰ পকি যায় আৰু সেইখিনি সময়ত। তেতিয়া গানবিলাক ওলাইছিলে, যেতিয়া আমাৰ নৱেম্বৰ ডিচেম্বৰ এইখিনি মাহত তেতিয়া বিহু এলবামবিলাক আচলতে ৰিলিজ কৰে। তেতিয়া জানমণি আহে, অঞ্জনা আহে, এনেকুৱা ধৰণৰ কিছুমান গীত, আৰু মন চিৰিজৰ কিছুমান আহে, অবুজন মন, ৰিঙা ৰিঙা মন, উৰণীয়া মন। আৰু আমাৰ আকৌ সেইখিনি সময়তে এক্সামটো শেষ হয়। মানে এক্সাম শেষ হ'লে মনৰ পৰা কেনেকুৱা ধুনীয়া এটা টেনশ্যন গুচি যোৱা নিচিনা লাগে। আৰু পথাৰ আচলতে গুৱাহাটীত থাকিলে সেইটো অনুভৱ নহয়। এতিয়া গাঁৱৰ পৰিৱেশটো এনেকুৱা হয়, মানে পথাৰত মানে ধান কাটে, সেইখিনি সময়ত মানে চবফালে নতুন। আৰু তেতিয়া আৰু দাদাৰ এটা এটা গীত ওলাই যায়, মানে তেতিয়া আৰু জুবিন গাৰ্গ বুলি ক'লে আৰু ঘৰত চবৰে মূৰ চুৰ পকি যায়। মানে ইমান গান বজাওঁ, মানে প্ৰতিটো গানে স্কুলৰ ক্লাছটো কৰি আচলতে কেতিয়া ঘৰ পাওঁ লাগি থাকে। সেই গানটো আকৌ বাৰে বাৰে ৰিপিট কৰি শুনিবৰ কাৰণে। আৰু এটা CD ছিষ্টেম আছিলে, আমি ৰিপিট কৰি লওঁ, মানে যোনটো গান ভাল লাগে সেইটো ৰিপিট কৰি কোনটো গান ভাল লাগে বুলি নহয়, মানে যেনিবা ফাৰ্ষ্ট 1 নম্বৰ গানটো আমি ৰিপিট কৰি শুনি সেইটো যেতিয়া আমনি লাগে আকৌ নেক্সট গানটোলৈ যাওঁ। মানে আৰু জুবিন দাৰ লগত কেনেধৰণৰ কথা বতৰা হৈছিল? কথা বতৰা তাৰপিছত মই দেউতাই গুৱাহাটীত থৈ গ'লহি আহি আৰু তেতিয়া মই শংখ বুলি স্কুল এখনৰ এড পাইছিলোঁ, দিগন্ত ভাৰতী ছাৰৰ মানে এটা নাম্বাৰ পাইছিলোঁ টিভিত, মানে বিহু প্ৰগ্ৰেমৰ কাৰণে যোগাযোগ কৰক বুলি কৈছিলে। তাৰপিছত মই ভাবিছিলোঁ কি দিগন্ত ভাৰতীয়ে যিহেতু গানবিলাক লিখে, মানে আগতে মন চিৰিজৰ গানবিলাক চব দিগন্ত ভাৰতী নামটো দেখা পাওঁ, মানে যোনবিলাক বগাকৈ বগলী বহলাই বহিছে বা পাখিতেই পাখি লগাই মন, এনেকুৱা কিছুমান গীতবিলাক আছিলে। তেতিয়া আমি মানে লিৰিক্স টিউনটো চাওঁ, দিগন্ত ভাৰতীৰ দেখা পাওঁ। তেতিয়া মই ভাবিছিলোঁ যে দিগন্ত ভাৰতীক লগ ধৰিলেহে আচলতে জুবিন গাৰ্গক লগ পাম। মোৰ মনোবাঞ্ছাটো সেইটো আছিলে। আৰু মোৰ এনেকুৱা ধৰণৰ মনোবাঞ্ছা নাছিলে যে দাদাৰ লগত কাম কৰিম, গান গাম, ডাঙৰ মানুহ বনিম। মোক কিন্তু আপুনি 12 বছৰ হ'ল আজি, মোৰ এই ফেচটো চাগে আপুনি দেখা পোৱা নাই। মোৰ নামটো জনা নাছিলে যে মোৰ নামটো ইমদাদ প্ৰতিম হয়। আৰু মানে নিস্বাৰ্থভাৱে দাদা ভাল পাইছিলোঁ কাৰণে দাদাৰ লগত ফটো উঠি থকা নাছিলোঁ, দাদাক বেছিকৈ ডিষ্টাৰ্ব কৰি থকা নাছিলোঁ। আজি যেনেকৈ যিবিলাক মানুহে দাদাক খুলি খালে, সেই মানুহজনৰ এজন মই হ'ব বিচৰা নাছিলোঁ। মই অনুৰাগী হৈ থাকিলোঁ, দৰ্শক হৈ থাকিলোঁ। দাদাৰ চেহেৰাটো চাই ভাল লাগিছিলে। আৰু মই এদিন দাদাৰ লগত আমাক এদিন ৱৰ্কশ্বপ এটাত শংখৰ আণ্ডাৰত ৱৰ্কশ্বপটো হৈছিলে, আমি তাত এদিন আমাক দাদাই ক্লাছো কৰাইছিলে, গানো শিকাইছিলে। আৰু মই আকৌ গীত এটা পৰিৱেশন কৰি শুনাইছিলোঁ দাদাক। কিন্তু তেতিয়া গান
গান গাব জনা নাছিলোঁ আৰু এতিয়া মনত পৰে সেইবিলাক কথা আৰু সেইটো মোৰ মাজত দাদা সদায় তেনেকৈ থাকি যাব আৰু এনেকৈ লগ পালোঁ আৰু একেবাৰে শেষত যদি জুবিন দাক লগ পোৱাৰ মুহূৰ্তখিনি হয় একেবাৰে শেষত কেতিয়া আপুনি লগ পাইছে বা কথা পাতিছে ফোনতেই হওক একেবাৰে শেষত মানে মোৰ এটি গীত আমি ৰেডি কৰিছিলোঁ আমি প্ৰায় 16টামান গান মোৰ দাদা মিউজিক ডাইৰেক্টৰ দাদা গীত ভৰালি বুলি কয় দাদাই প্ৰায় 16টামান গীত ৰেডি কৰিছিলোঁ তাৰ মাজত এটা মই গীত লিখিছিলোঁ ফাৰ্ষ্ট টাইম জুবিন দাৰ কাৰণে লিখিম আৰু এটা গীত তাৰপৰা মা কনচেপ্টটো দাদাই মানে মাকৰ কনচেপ্টটো মানে বৰ কথা কয় প্ৰতিটো সাক্ষাৎকাৰত দেখা পাওঁ আৰু সেই মাৰ ফিলিংছটো লৈ আৰু মা মানে এইটো নহয় অকল দাদাৰ কাৰণে নহয় মানে প্ৰতিজন ল'ৰাৰ মাতৃৰ কাৰণে গানটো লিখা হৈছিলে আৰু সেই গীতটিৰ মা বুলি আমি নামাকৰণ কৰিছিলোঁ আৰু দাদাৰ যোনটো ষ্টাইলটো আছিলে ষ্টাইলটো গানটোত আছিলে আচলতে আৰু দাদাই শুনিও গানটো গাম বুলি কৈছিলে কেতিয়াও নাই হোৱা বুলি কোৱা নাছিলে তাৰপিছত ছিংগাপুৰৰ পৰা আহি দাদাই এই কথাটো মানে ছিংগাপুৰ যোৱাৰ আগত আমাৰ পৰামৰ্শ হৈছিলে আমাৰ চব কাম বনি আছিলে মিউজিক মানে গীত এটা কৰিলে মিউজিক কৰে চব গোটেইখিনি কাম হৈ আছিলে কিন্তু দাদাই গাই দিলে হৈ গ'ল আৰু তাৰপিছত এই আৰু আহি আৰু দাদা মানে বুজাব নোৱাৰোঁ সেইটো আপোনাক তেনেকুৱা ধৰণৰ আৰু জুবিনদাৰ যোনটো ধেমেলীয়া কথা সেইটো আধাৰতে তুমি এই গীতটি ৰাইজৰ মাজলৈ উলিয়াই দিছা কেনেদৰে মনলৈ আহিল এইটো কথাৰ আধাৰত আমি এটা গীত কৰিব পাৰোঁ মানে কেনেদৰে মনলৈ আহিল তোমাৰ দাদাই কথা ক'লেই কিবা ইতিহাস যেনহে লাগে মোৰ কাৰণ ধেমালি সুৰতো মানে এটা কথা কৈছিলে যে এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা সেই অৱস্থাটো কিবা এটা দেখা পাইছিলে আৰু তেখেতে মানে দেশখনৰ কাৰণে ভাবিছিলে ভাৰতৰ কাৰণে ভাবিছিলে আৰু অসমৰ কাৰণে ভাবিছিলে তেওঁ কেতিয়াও মানে নিজে একো নিজৰ বাবে একো ভবাই নাছিলে চেলফিছ হ'ব নোৱাৰিলে কাৰণে চাগে আজি হেৰুৱালোঁ গ'লোঁ দাদাক সেইটো কাৰণে মানে মোৰ মনলৈ আহিলে যে এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা দাদাই কিবা কথা ক'ব খুজিছিলে নেকি মই মোৰ দৃষ্টিৰে ভাবিলোঁ ভাবি এইখিনি কথা ওলালে আৰু কথাখিনি আপোনালোকে শুনিব আচলতে গানটোতকৈ কথাখিনি শুনিব আৰু মই ভাল গাইছোঁ বেয়া গাইছোঁ সেইটো পিছৰ কথা কিন্তু দাদাৰ সেই কিবা ক'ব বিচাৰিছিলে নেকি কথা কিবা ক'ব আছিলে নেকি সেই কথাখিনি শুনিছোঁ বুলিহে গানটো শুনক এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই তুমি নাথাকিলে কিনো কৰোঁ ভাবি পোৱা নাই আৰু ভুল হ'লেও জনাব শুদ্ধ হ'লেও জনাব এৰি দিছোঁ ধুনীয়া এটা সহায় কৰিছে ৰাইজে সেইটোৱে আৰু একেবাৰে শেষত কি ক'ব বিচাৰিব একেবাৰে শেষত আৰু এতিয়া অসমত বিশেষকৈ জুবিনদাৰ গুণগান হওক জয় জুবিনদাৰ ধ্বনি বাজক মায়াবিনী এটা প্ৰাৰ্থনা হওক শ্ৰীকৃষ্ণৰ পিছৰ যদি ব্যক্তিজন মই কওঁ জুবিন গাৰ্গ হওক বিকজ মোৰ কাৰণে ভগৱান বেলেগ নাই বুলি মই ভাবোঁ মই জুবিন গাৰ্গক মোৰ তেজত এনেকুৱা এটা কোণ নাই চুক নাই যিটো কোণত মই জুবিন গাৰ্গক ভৰাই ৰখা নাই আৰু সেই মানুহজনক আজি হেৰুৱাই দিলোঁ সেইকাৰণে অসমত সেই গানবিলাক বাজক ৰিচেণ্ট এটা গান ওলাইছে তোমাৰ নীলিম কথাৰ দৰে বুলি মানে কি ক'ম আৰু সেইটো চাগে শেষৰ গানটো শুনিলোঁ আৰু মই সেই ফিলিংছটো নাই আৰু এইখিনি সময়ত আচলতে দাদাই গীতবিলাক উলিয়াই দিয়ে আৰু আপুনিও নিজে শুনি চাব গীতটো এবাৰ মানে বিৰাট বেয়া লাগে আৰু মনটো তেনেকুৱা ধৰণৰ কথা আৰু নাহে আৰু এইটো গীত চাগে আমি লাষ্ট শুনিলোঁ আৰু কোনোবাই কৰি থকা এটা দুটা গীত আছে সেই গীতকেইটাৰ পিছত আৰু দাদাৰ যে সেই ভইচটো শুনা পাম কেতিয়াও নাপাম আৰু নতুন ধেমেলীয়া কথাবিলাক নাপাম সমাজৰ কাৰণে অলপ পৃথকভাৱে তেখেতে চিন্তা কৰিছিলে সেইবোৰ বস্তু নাপাম আৰু এতিয়া আচলতে ভয় কৰা মানুহ কোনো নাইকিয়া হৈ যাব কাৰণ প্ৰথমে অন্যায় কামটো দাদাই দাদাক মানে খোজ দিয়ে অন্যায় কামটো দাদা থিয় হয় এতিয়া সেই আমাৰ সেই পিতৃজন নাইকিয়া হৈ গ'ল অসমৰ কাৰণে তাকে এতিয়া অসমখন খালি ভাল হওক সকলোৱে আৰু এইটো নহয় মানে সকলোকে মই মানে একদম পাগল হৈ যাব কোৱা নাই এটা কথাই কওঁ যাতে দাদাৰ কৰ্মৰ আজিৰে দাদাই কৈছিলে যে মোক মনত ৰখাতকৈ মোৰ কৰ্মখিনিক মনত ৰাখিব তো এতিয়া দাদাৰ কৰ্মখিনি মনত ৰাখি আৰু দাদাৰ গানবিলাক সোঁৱৰাই দাদাইতো বহুত গান গাই থৈ গৈছে ন আমি চাগে মৃত্যুলৈকে আমি শুনি শেষ কৰি আমনি লাগিব মানে বিচাৰিও নাপাম 29,000 গান ধেমালি নহয় 40,000 গান সেইকাৰণে প্ৰতিদিনে দাদাৰ গানবোৰ চাৰ্চ কৰক ইউটিউবত উপলব্ধ আছে আৰু
গানটো প্ৰতিটো গানতে এটা এটা মেছেজ আছে কিন্তু তেওঁ যেটি গান গোৱা নাছিলে যদি গানটো বেয়াও হয় কোনোবাই যদি মই গান এটা লৈ গ'লো দাদাক গোৱাবৰ কাৰণে যদি গানটো বেয়াও হয় দাদাই নিজেই মানে লিখি বেলেগ কৰি পেলাই মানে গানটো যে এইটো এনেকুৱাহে হ'ব লাগে তো তেনেকুৱা আৰু যোনকেইটা গীতত আচলতে কণ্ঠদান কৰিলে গোটেইকেইটা অৰ্থপূৰ্ণ গীতেই হয় আৰু কোনো এটা গীত মানে ইমান তেনেকৈ বহি নাথাকিলে চব মানে শুনিলে আৰু তো সেইজনে আৰু লাষ্ট জয় জুবিন দা বুলি কওঁ জয় অসম বুলি কওঁ সকলো সুখে শান্তিৰে থাকক সেইটোৱে কওঁ একেবাৰে শেষত যদি জুবিন দাৰ এটি গীত আপোনাৰ কণ্ঠত মই দাদাৰ এতিয়া যোনটো এটা প্ৰাৰ্থনা বুলি মানুহে চবেই আৰু এটা কথা কওঁ এইখিনিতে মানে এতিয়া এনেকুৱা লগা হৈছে যে জুবিন দাৰ মাতটো শুনিলে গীতবিলাক শুনিলে যে কিবা প্ৰাৰ্থনা শুনি আছোঁ তেনেকুৱা নিচিনাহে লাগিছে আৰু গতিকে নিৰ্দিষ্ট এটা গীত মানে শুনিলে আৰু একদম বুকু কঁপি যোৱা এটা গীত মায়াবিনী ৰাতিৰ বুকুত গানটোকে গাইছোঁ মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু বহুত বহুত ধন্যবাদ জনাইছোঁ ইমদাদ ইমানখিনি সময় দিয়াৰ বাবে প্ৰিয় দৰ্শক ইমদাদে কোৱাৰ দৰেই আমাৰ প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ মুঠু জুবিন গাৰ্গৰ আদৰ্শখিনি সকলোৱে জীয়াই ৰাখিব লাগিব তেখেতক আমি সকলোৱে জীয়াই ৰাখিব লাগিব আৰু যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এতিয়া ন্যায় প্ৰক্ৰিয়া তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু যিহেতু 2 মাহ উকলি গ'ল এতিয়াও জুবিনদাৰ ন্যায়ৰ আশাতে সকলো ৰাইজে অসমৰ প্ৰতিগৰাকী অসমীয়াই জুবিনদাৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছে আৰু আমি আশা কৰিম অতি শীঘ্ৰে যাতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় লাভ কৰে আমি তাকে আশা কৰিম আৰু এই মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা মই অংকুৰে বিদায় লৈছোঁ ধন্যবাদ